মই নিজে 1 মাহৰ দৰমহা দি কনকচেন ডেকা ডাঙৰীয়াৰ হাতত দি এই কলেজৰ আজি এই কলেজৰ আৰু উন্নতি হ'ব। বেলখনৰ মানুহক মই ধন্যবাদ দিছোঁ যে ইয়াৰ লগত যিকেইখন কলেজ পাতিলোঁ সেই কলেজকেইখন ইমানখিনি আগবাঢ়ি যাব নোৱাৰিলে। তাতে BA বা MA কোৰ্চ তেওঁলোকে আৰম্ভ কৰিব পৰা নাই, কিন্তু বেলচৰে কৰিছে। আৰু বেলচৰৰ মানুহে উন্নয়নটো কেনেকৈ কৰিব লাগে, উন্নয়ন হ'লে সেই উন্নয়নটো কেনেকৈ ধৰি ৰাখিব লাগে, বেলচৰৰ মানুহে সেই কথাখিনি জানে। মই এইটো মিটিং কৰোঁতে কৈছোঁ যে তোমালোকৰ যে মনত অৰিয়া অৰি এইবিলাক এৰা, তোমালোকক মানে আদৰ্শ গাঁও কৰি দিছে, তাতে খেলি মেলি কিয়? এবাৰ বেলচৰ ট্ৰেইনিং লৈ আহিবা যে উন্নতি কেনেকৈ হ'ব লাগে, বেলচৰ মানুহক ট্ৰেইনিং লৈ আহিবা। মই গৈ এইটো বুজিছোঁ আজি 3 দিন আগত মই তাত যাই ট্ৰেইনিং লৈ আহিবা যে উন্নতি কেনেকৈ কৰিব লাগে। এই ধৰ্মপুৰ সমষ্টিৰ মানুহে হওক, গতিকে আমাৰ এই মানুহখিনি বহুত আপোন মানুহ। গতিকে কালি মই পইচা দিছিলোঁ আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মাননীয় সভাপতি, তেখেতৰ বক্তৃতাৰ পিছত তাতে অফিচ মুকলি কৰিলোঁ। তাতে মই 2 বক্তৃতা দিলোঁ। কৈঠালকুছিখন আমাৰ খুব ভাল, তাতো আমি 3000কৈ 30,000কৈ বেছি ভোট আমি জিত পাওঁ। এইবাৰ আঞ্চলিক পঞ্চায়ত আমাৰ বিনা প্ৰতিদ্বন্দ্বিতা জিকিছে, মেম্বাৰবিলাকক বিনা প্ৰতিদ্বন্দ্বিতা জিকিছে, আমাৰ ভাল। তো তাতে বক্তৃতা দিব লগা নাই, তথাপি মানুহখিনিক লগ পাই অফিচটো উদ্বোধন কৰি বক্তৃতা দিলোঁ। দি পেলাই মই জলখানা গ'লোঁ তিহু পাৰ হৈ। তো জলখানা যাওঁতে মই গ'লোঁ অকণমান দেৰি হ'ল, কৈঠালকুছিত বক্তৃতা দিলোঁ। বক্তৃতা দিব লগা নাই, কৈঠালকুছি আমাৰ ভাল মানুহ, ভাল জেগা, তথাপি মানুহখিনি আপোন, সেইকাৰণে অলপ বক্তৃতা দিলোঁ। আপোনালোকৰ আপোন কাৰণে বক্তৃতা দিলোঁ এনেকৈ ক'লোঁ। তেতিয়া তেওঁলোকে ক'লে ছাৰ আমিও কিন্তু আপোনাৰ আপোন, আপুনি আমাকো আপোন বুলি ল'ব লাগিব। বোলো আপোনালোককো আপোন বুলি লৈছোঁ, আপোনাৰ নতুনকৈ আহিছে আমাৰ ইয়াত, আপোনালোকো মোৰ আপোন। যদি আপোন নহ'লোহেঁতেন টিহু মণ্ডলে MP ইলেকশ্যনত 19,000 ভোট আপোনালোকে লিড দিব নোৱাৰিলে নহয়। 19,000 ভোট এটা মণ্ডলে লিড দিছে, ধেমালি কথা নহয়। আমাৰ 2টা মণ্ডলে যিমান লিড দিছে, টিহু অকলে তাতকৈ ডাবল লিড দিছে, 19,000 ভোট লিড দিছে। মই ক'লোঁ যে আপোনালোকে 19,000 ভোট লিড দিছোঁ। কৈছে ছাৰ আপোনাৰ ইলেকশ্যনত আপুনি কিমান লিড পাব আপুনি ভাবিবই নোৱাৰিব, আপুনি চিন্তাই কৰিব নোৱাৰিব। মোক কৈছে প্ৰক্ৰিয়াটো হ'বই এনেকৈ ভাবি পায়, সেইবিলাক চাই নাথাকে। গতিকে এইবিলাক ৰাস্তাও এতিয়া আমি উন্নতমানৰ কৰাৰ কাৰণে টিহু মণ্ডলত আমি গুৰুত্ব দিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।